আজি মই আপোনালোকক এটা বস্তুৰ বিষয়ে কম যিটো বস্তু এই ঠাণ্ডাৰ দিনত আমাৰ ছাল চুলিৰ কাৰণে একদম বৰদান হয় যিকোনো এটা প্ৰডাক্ট বা বস্তুৱে আমাক যেতিয়া অনেক লাভ দিব সেই প্ৰডাক্টক আমি বৰদান হিচাপে ভাবো হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে অসমীয়া হাউসৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকলৈ বঢ়িয়া এটা ভিডিঅ' লৈ আহিছো যিটো ভিডিঅ'ত মই এটা খুব বঢ়িয়া প্ৰডাক্টৰ বিষয়ে কৈ আছো এই প্ৰডাক্টটোৱে আপোনালোকৰ ছাল চুলি নখ উঠ আৰু লগতে আপোনালোকৰ শৰীৰটোৰ কাৰণে বহুত ভাল হ'ব গতিকে আপোনালোকে ভিডিঅ'টো চাই গলে গম পাব যে এই প্ৰডাক্টটো কি আৰু কেনেকৈ ব্যৱহাৰ কৰিলে আমাৰ কোনটো দিশত কেনেকৈ লাভ হয় সকলোখিনি গম পাব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ এটা মই ৰিকুৱেষ্ট কৰো আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনালোকে এতিয়ালৈকে যদি মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়া হলে সোনকালে সাবস্ক্ৰাইব কৰি ল'ব সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি ওচৰতে থকা বেলটো টিপিবলৈ নাপাহৰিব বেলটো টিপি দিলে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব এতিয়া মই আপোনালোকক প্ৰডাক্টৰ বিষয়ে কম আৰু এই প্ৰডাক্টটো হৈছে বাদাম ৰোগন অইল আৰু এই প্ৰডাক্টটো বনাই এলমন্ড বাদামে গতিকে এটো আপোনালোকে এলমন্ড অইল বুলিও ক'ব পাৰে আৰু এই প্ৰডাক্টটো স্কিনৰ কাৰণে বহুত ভাল নখৰ কাৰণে বহুত ভাল উঠৰ কাৰণে বহুত ভাল বহুত কাৰণে ভাল আৰু এইটো আপোনালোকে ইজিলি আপোনালোকে মাৰ্কেটত পাই যাব কিনিবলৈ এই প্ৰডাক্টটো একদম পিওৰ বাদাম ৰোগন অইল হয় আৰু আপোনালোকে এইটো যদি ঘৰতে বনাম বুলি ভাবে তেতিয়া হলে আপোনালোকে এলমন্ড বাদাম ওচৰে কোনোবা মিলত পিছাই তাৰ পৰা তেলটো উলিয়াই লবও পাৰে এই বাদাম ৰোগন অইলটোত থাকে ভিটামিন এ ভিটামিন ই আৰু ভিটামিন ডি এই তিনিটা ভিটামিনে আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় ভিটামিন এ টো আমাৰ স্কিনৰ এন্টি এজিংৰ কাৰণে ভাল ভিটামিন ই টোৱে আমাৰ স্কিনখন ময়শ্চাৰাইজ কৰি ৰাখে আৰু ভিটামিন ডি টোৱে আমাৰ স্কিনৰ হেলথটোৰ কাৰণে বহুত ভাল হয় আৰু এই অইলটো আমাৰ চুলিৰ স্কেল্পৰ কাৰণে বহুত ভাল হয় আমাৰ নখৰ কাৰণে বহুত ভাল হয় আমাৰ উঠৰ কাৰণেও বহুত ভাল হয় আৰু এই অইলটোৱে মই আপোনালোকক এটা ফেস পেক বনাই পেলাই লগাই দেখুৱাম যেটো ফেস পেকে আপোনালোকৰ স্কিনখনত এন্টি এজিংৰো কাম কৰিব আৰু লগতে আপোনালোকৰ স্কিনখনত এই ঠাণ্ডা দিনত বঢ়িয়া গ্লো দিব এতিয়া মই এই অইলটো কেনেকৈ মুখত লগাব লাগে বা চুলিত লগাব লাগে নখত লগাব লাগে এই সকলোখিনি জনাম আৰু এই অইলটোৱে খুব বঢ়িয়া এটা ফেস পেক বনাই মই মোৰ নিজৰ মুখত আপোনালোকক লগাই দেখুৱাম যেটো ফেস পেকে আমাৰ এন্টি এজিংৰো কাম কৰিব স্কিনখন বগাও কৰিব স্কিনত থকা কলা ডাৰ্ক স্পটও দূৰ কৰিবলৈ সহায় কৰিব আৰু স্কিনখনত খুব বঢ়িয়া গ্লো দিব এতিয়া ফাৰ্ষ্টতে মই কম এই অইলটো আপোনালোকে ঠাণ্ডাৰ দিনত কেনেকৈ মুখত লগাব লাগে গৰমৰ দিনত আমি মুখত যিবোৰ প্ৰডাক্ট লগাও বা যিবোৰ বস্তু লগাও সেই বস্তুবোৰে ঠাণ্ডা দিনত আমাৰ স্কিনত কামত নিদিয়ে সেই যদি গৰমৰ দিনত লগোৱা প্ৰডাক্টবোৰ আমি ঠাণ্ডা দিনত স্কিনত লগাও তেতিয়া হলে আমাৰ স্কিনখন ফাটি যায় ড্ৰাই হৈ যায় গতিকে সেই প্ৰডাক্টবোৰ আমি থৈ দিও আকৌ পুনৰ গৰম দিন আহিলেহে আমি সেই প্ৰডাক্টবোৰ লগাম বুলি থৈ দিও সেইবোৰ প্ৰডাক্ট আপোনাৰ ক্ৰীমটো হ'ব পাৰে আপোনাৰ ফেস পেকটো হ'ব পাৰে আপোনাৰ ফেস স্কাৰ্বটো হ'ব পাৰে আপোনাৰ বডি লোশনটো হ'ব পাৰে গতিকে আপোনালোকে এই গৰমৰ দিনত লগোৱা প্ৰডাক্টবোৰ এই ঠাণ্ডাৰ দিনত আপোনালোকে কেনেকৈ ইউজ কৰিলে আপোনালোকৰ স্কিনখন ভালে ৰাখিব পাৰিব হেতুকে কম আপোনালোকে সেই প্ৰডাক্টবোৰ ইউজ কৰাৰ আগত সেই প্ৰডাক্টটোত আপোনালোকে অকনমান এলমন্ড বাদাম অইল মিক্স কৰি পেলাই আপোনালোকে মুখত লগাব এনেদৰে কৰিলে আপোনালোকৰ স্কিনখনত ড্ৰাইনেছ নাহিব আৰু আপোনালোকৰ স্কিনখন ময়শ্চাৰাইজ হৈ থাকিব আৰু আপোনালোকৰ স্কিনখনত বঢ়িয়া গ্লো আহিব ধৰক আপোনালোকে ফেসখন স্কাৰ্ব কৰিব স্কাৰ্ব কৰাৰ আগত আপোনালোকে দুটোপাল বা তিনিটোপাল বাদাম ৰোগন অইল সেই ফেস স্কাৰ্বটোৰ লগত মিক্স কৰিলে মিক্স কৰাৰ পাছত আপোনালোকে মুখত ধুনীয়াকৈ লগাই মাসাজ কৰিলে এনেদৰে কৰিলে আপোনালোকৰ স্কিনখনত ড্ৰাইনেছ নাহিব আৰু আপোনালোকৰ স্কিনখনত বঢ়িয়া গ্লো আহিব সেইদৰে আপোনালোকে আপোনালোকৰ গৰমৰ দিনত লগোৱা ক্ৰীমটো ঠাণ্ডা দিনত লগাব পাৰিব কেনেকৈ লগাব পাৰিব হেতু কৈছো আপোনালোকে সেই ক্ৰীমটো ললে অকনমান লৈ পেলাই তাতে 2 পৰা 4 টোপাল মান আপোনালোকে বাদাম ৰোগন অইল তাতে মিক্স কৰি পেলাই আপোনালোকে মুখত লগাব তেনেদৰে কৰিলে আপোনালোকৰ স্কিনখন ময়শ্চাৰাইজ হৈ থাকিব আৰু লগতে আপোনালোকৰ স্কিনত বঢ়িয়া গ্লো আহিব বলি ৰেখাও দূৰ হ'ব এতিয়া মই আপোনালোকক 2 নম্বৰতে কম আমাৰ স্কিনত সদায় ডেড স্কিন সেল ওলাই থাকে গতিকে সেই ডেড স্কিন সেলবোৰ দূৰ কৰাৰ বাবে আমাৰ স্কিনখনৰ স্ক্ৰাব কৰা বহুত প্ৰয়োজন হয় আৰু সেই স্ক্ৰাবটো কৰোতে কিহে কৰিব কেনেকৈ কৰিব হেতু কৈ আছো এতিয়া মই আপোনালোকক খুব বঢ়িয়া
বঢ়িয়া এটা স্কাৰ্ফৰ বিষয়ে কম যিটো স্কাৰ্ফ আপোনালোকে বাদাম ৰগন অইলেৰে বনাব পাৰিব আৰু এইটো স্কাৰ্ফ কৰিলে আপোনালোকৰ স্কিনৰ পৰা ডেড স্কিন সেল যিবোৰ শুকান ছাল সেইবোৰটো দূৰ হ'বই আৰু লগতে আপোনালোকৰ স্কিনখন ময়শ্চাৰাইজ কৰি ৰাখিব আৰু আপোনালোকৰ স্কিনখনত ধুনীয়া গ্লো দিব তাৰ কাৰণে আমাক লাগিব এচামুচ বাদাম ৰগন অইল আৰু লগত এচামুচ কফি আপোনালোকে দুইটা বস্তু মিক্স কৰিব মিক্স কৰি মুখত 2 পৰা 4 মিনিট খুব বঢ়িয়াকে লাহে লাহে মাসাজ কৰিব মাসাজ কৰি আপোনালোকে নৰমেল পানীয়ে মুখখন ধুই দিব তাৰ পাছত দেখিব আপোনালোকৰ স্কিনখন খুব সফট যেন লাগিব স্কিনখন সাফা যেন দেখিব আৰু যিবোৰ ডেড স্কিন সেল লাগি থাকে সেইবোৰ দূৰ হৈ যাব এতিয়া মই 3 নম্বৰতে কম DIY নেইল গ্ৰোথ অইল এই অইলটো আপোনালোকে নেইল গ্ৰোথ অইল হিচাপেও ব্যৱহাৰ কৰিব পাৰে যদি আপোনালোকৰ নখবোৰ খুব পাতল খুব সোনকালে ভাগি ভাগি যায় বা আপোনালোকৰ নখৰ সাইডৰ যিটো স্কিন ফাটি ফাটি থাকে বা ড্ৰাই হৈ থাকে এই ঠাণ্ডা দিনত সেই সমস্যাটো আপোনালোকে দূৰ কৰিব পাৰিব এই অইলটো আপোনালোকৰ নখৰ কাৰণে মেজিকৰ দৰে কাম কৰিব তাৰ কাৰণে আমাক প্ৰয়োজন হ'ব মাত্ৰ দুটা বস্তুৰ এটা বস্তু হ'ল এইটো বাদাম ৰগন অইল আৰু আনটো বস্তু হ'ল অলিভ অইল আপোনালোক সকলোৰে ঘৰত ঠাণ্ডা দিনত পোৱা যায় নিশ্চয় গতিকে আপোনালোকে বাদাম ৰগন অইলটো আনি ল'ব আৰু আপোনালোকে বাদাম ৰগন অইলৰ পৰা এচামুচ অইল ল'ব আৰু অলিভ অইলৰ পৰা এচামুচ ল'ব দুইটা বস্তু মিক্স কৰিব মিক্স কৰি পেলাই থৈ দিব আৰু ৰাতি শুৱাৰ আগত আপোনালোকে নখত ধুনীয়াকে লগাই পেলাই অলপ সময় মাসাজ কৰি দিব এনেকৈ ৰাতি আপোনালোকে শুই থাকিব এনেদৰে কৰিলে আপোনালোকৰ নখৰ গ্ৰোথটো বাঢ়িব নখটো ভাগি নাযাব নখৰ হেলথটো ভাল হ'ব আৰু লগতে আপোনালোকৰ সাইডৰ যি আমাৰ নখৰ ফুট বুলি কওঁ সাইডৰ স্কিনটো হেতু সফট হ'ব আৰু নাফাটিব এতিয়া মই 4 নম্বৰতে কম DIY এন্টি এজিং ট্ৰিটমেন্ট যেতিয়াই আমাৰ বয়স বাঢ়ি আহিবলৈ ধৰে তেতিয়াই আমাৰ স্কিনত বলি ৰেখা আহিবলৈ ধৰে আৰু তেতিয়াই আমাৰ স্কিনখনক এটা ভাল মাসাজৰ প্ৰয়োজন হয় কাৰণ মাসাজ কৰিলে আমাৰ স্কিনখনত ব্লাড সাৰ্কুলেশন হয় আৰু তেতিয়াই আমাৰ স্কিনখনত ভাল এটা মাসাজ কৰাটো বহুত জৰুৰী হয় আৰু মাসাজ কৰিলে কি হয় আমাৰ স্কিনখনত ব্লাড সাৰ্কুলেশন হয় আৰু ব্লাড সাৰ্কুলেশন হলে আমাৰ স্কিনখনৰ সেলবোৰ ৰিপেয়াৰ হয় মাসাজ কৰিবলৈ আপোনালোকে এই বাদাম ৰগন অইল আধা চামুচ লব আৰু লগতে এচামুচ এলোভেৰা জেল লব দুইটা বস্তু খুব বঢ়িয়াকে মিক্স কৰিব মিক্স কৰি আপোনালোকে 5 পৰা 7 মিনিট মুখখন ধুনীয়াকে মাসাজ কৰিব মাসাজ কৰিলে কি হ'ব আমাৰ ব্লাড সাৰ্কুলেশন হ'ব আৰু ব্লাড সাৰ্কুলেশন হলে আমাৰ স্কিনখনত যিবোৰ এজিং সাইন আহে সেই এজিং সাইনবোৰ দূৰ হ'ব এতিয়া 5 নম্বৰত হ'ব DIY উইন্টাৰ ফেস মাস্ক মানে ঠাণ্ডাৰ দিনত লগোৱা এটা খুব বঢ়িয়া ফেস পেক এই ফেস পেকটো কেনেকৈ বনাব লাগিব এই বাদাম ৰগন অইলটোৱে সেইটোকে মই আপোনালোকক আজি কৰি দেখুৱাম এই যেটো এতিয়া মই আপোনালোকক ফেস মাস্ক বনাই দেখুৱাবলৈ গৈ আছো এই ফেস মাস্কটোৱে আপোনালোকক ঠাণ্ডাৰ দিনত স্কিনখনত খুব বঢ়িয়া গ্লো দিব আৰু লগতে আপোনালোকৰ স্কিনখনো ময়শ্চাৰাইজ কৰি ৰাখিব এই ফেস মাস্কটো বনাবলৈ আমাক লাগিব মাত্ৰ 3টা বস্তু এই 3টা বস্তু আপোনালোকৰ সকলোৰে ঘৰত থকা বস্তু এই অইলটো আপোনালোকে চুলিটো ব্যৱহাৰ কৰিব পাৰে চুলিত কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ এটা পইণ্ট আপোনালোকক কৈ দিছো ফেস মাস্কটো মই ইয়াৰ পাছত লগাই পেলাই দেখুৱাম কিন্তু মই প্ৰথমতে আপোনালোকক চুলিত কেনেকৈ লগাব এটো কৈ লৈছো এই এলমন্ড অইলটো আপোনালোকে চুলিত কেনেকৈ ব্যৱহাৰ কৰিব লাগে হেতু কৈ আছো আধা কাপ আপোনালোকে দৈ লব আৰু 2 চামুচ আপোনালোকে এলমন্ড অইল লব এই এলমন্ড অইলটো দৈত দি পেলাই আপোনালোকে খুব ধুনীয়াকে দুইটা বস্তু মিক্স কৰিব মিক্স কৰি পেলাই আপোনালোকে আপোনালোকৰ নিজৰ চুলিৰ গুৰিত খুব বঢ়িয়াকে লগাব আৰু ধুনীয়াকে মাসাজ কৰিব আৰু চুলিৰ লেন্থটো আপোনালোকে লগাব পাৰে চুলিৰ লেন্থটো লগাব চুলিৰ গুৰিটো লগাই পেলাই আপোনালোকে আধা ঘণ্টাৰ কাৰণে থৈ দিব আধা ঘণ্টাৰ পাছত আপোনালোকে শ্যাম্পু কৰি ধুই পেলাব এনেদৰে কৰিলে আপোনালোকৰ চুলিখিনি ধুনীয়া গ্ৰোথ হ'ব আৰু চুলিখিনি শাইনিং আহিব এতিয়া মই আপোনালোকক এই ফেস পেকটো বনাম আৰু লগাই দেখুৱাম ফেস পেকটো লগোৱাৰ আগত আমি স্কিনখন ক্লিন কৰি ল'ব লাগিব ক্লিন কৰিবলৈ হলে মই আনিছো অকনমান গোলাপ জল আৰু এডুখৰ কটন আৰু এই কটন দুখৰতে মই এতিয়া গোলাপ জল অকনমান দি পেলাই মুখখন ক্লিন কৰি লম এতিয়া মই 2 মিনিট মাসাজ কৰি মোৰ স্কিনখন মই ক্লিন কৰি ললো আৰু ক্লিন কৰি লোৱাৰ পাছত এতিয়া মই আপোনালোকক ফেস পেকটো বনাই দেখুৱাম আৰু এই ফেস পেকটো বনাবলৈ আমাক লাগিব প্ৰথমে এইটো পিঠাগুৰি লম এতিয়া মই আধা চামুচ পিঠাগুৰি ললো
ইয়াতে বাদাম ৰগন অইল প্ৰায় 7-8 টোপালমান মিক্স কৰি লম এয়া 7-8 টোপালমানৰ জোখাৰে মই ইয়াত বাদাম ৰগন অইল দি দিছো দুটা বস্তু দি ললো এতিয়া 3 নম্বৰত মই মিক্স কৰিম অকনমান মৌ লাগিব আমাক আধা চামুচতকৈ কম এয়া মৌ দিলো মৌ দিয়াৰ পাছত তিনিটা বস্তু খুব ধুনিয়াকৈ মিক্স কৰি লম এয়া তিনিটা বস্তু মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত খুব বঢ়িয়াকৈ মুখত লগাম এই ফেস পেকটো মোৰ এতিয়া লগাই হৈ গল এতিয়া মই 30 মিনিট ৰাখিম 30 মিনিটৰ পাছত মই মুখখন ধুই দিম আপোনালোকক সেইদৰে কৰিব 30 মিনিট ৰখাৰ পাছত আপোনালোকে মুখখন ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকে খুব বঢ়িয়া এটা ময়শ্চাৰাইজাৰ লগাব আৰু এই ফেস পেকটো আপোনালোকে সপ্তাহত এবাৰকৈ লগাব পাৰে ভিডিওটো চাই নিশ্চয় আপোনালোকে ভাল পাইছে যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেন্ড সাৰ্কুলৰ লগতো ভিডিওটো শেয়াৰ কৰিব আজিৰ ভিডিও মই ইমানতে সামৰিম নতুন এটা ভিডিওৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো